গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা SOP ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ এখন ওলাইছে কিহৰ TDC BA BSc BCom and B ভোকেশনেল 6 সেমিষ্টাৰ পৰীক্ষাৰ গতিকে তোমালোক সকলোবোৰ ছাত্ৰ-ছাত্ৰী যে নেকি এই গোটেইসমূহ পৰীক্ষা দিব এই সকলোবোৰ ছাত্ৰ-ছাত্ৰী SOP খন ভালদৰে বুজি লোৱা পৰীক্ষা যাতে তোমালোকৰ একো খেলিমেলি নহয় মই যিমান পাৰো চমুকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিম ইয়াত কেইটামান পইণ্ট উল্লেখ আছে আৰু এই গোটেইটা পইণ্টে হৈছে হেকিটা নিয়ম বা নিয়মাৱলী তোমালোকে জানিবলগীয়া তে প্ৰথম পইণ্টত কি আছে চোৱা প্ৰতিজন পৰীক্ষাৰ্থীয়ে A4 সাইজ পেপাৰত ব্ল্যাক বল পেন বা ব্ল্যাক ইংক পেন ইউজ কৰিব লাগিব নেক্সট 2 নম্বৰ পইণ্টত দিয়া আছে যে প্ৰত্যেকখন পেজতে পেজ নাম্বাৰ তোমালোকে উল্লেখ কৰিব লাগিব কোড পেজখনৰ টপ ৰাইট ওপৰৰ সোঁ হাতৰ যেটো কৰ্নাৰ আছে সেই কৰ্নাৰ তোমালোকে পেজ নাম্বাৰ উল্লেখ কৰিব লাগিব 3 নম্বৰ পইণ্টত দিয়া আছে যে পেজসমূহ 10টা পেজতকৈ কম বা বেছি হ'ব পাৰে কিন্তু কেতিয়াও যেটা তোমালোকে 10টা পেজ হক যিমান কেটা পেজ হক গোটেই পেজ কেটা তোমালোকে যেটা স্ক্যান কৰি তোমালোকে আপলোড কৰিবা ডকুমেন্ট এটা ফাইল হিচাপে তেতিয়া সেই ফাইলটোৰ সাইজটো 5 MB কৈ ডাঙৰ হ'ব নোৱাৰিব ইয়াৰ পিছত দিয়া আছে যে গুৱাহাটী ইউনিভাৰ্চিটিৰ এই যেটো ওয়েবসাইট আছে এই ওয়েবসাইটত এটা প্ৰচিডিউৰ এটা পদ্ধতি দিয়া আছে কেনেদৰে ফাইল সাইজটো সৰু কৰিব পাৰি কিন্তু এটো বৰ বিশেষ প্ৰয়োজনীয় বুলি মই আসলে ভবা নাই কাৰণ তোমালোক সকলোৱে জানা কেনেকৈ কনভাৰ্ট কৰিব পাৰি PDF ফাইললৈ আৰু সেই PDF ফাইলটো কেনেকৈ কনভাৰ্ট কৰিব পাৰি অৰ্থাৎ মানে কেনেকৈ সাইজ সৰু কৰিব পাৰি ইয়াৰ কাৰণে নিৰ্দিষ্ট এপ কিছুমান আছে তোমালোক সকলোৱে জানাই ইয়াৰ পিছত 5 নম্বৰ পইণ্টত দিয়া আছে যে 4 নম্বৰ ওপৰৰ 4 নম্বৰ পইণ্টত আনসাৰ শীটসমূহ PDF ফাইললৈ কনভাৰ্ট কৰিবৰ কাৰণে কিছুমান এপ আছে আৰু তোমালোকে নিজৰ মন পছন্দ হৈ তেনেকুৱা যিকোনো এপ ব্যৱহাৰ কৰিব পাৰা তাৰ পিছত 6 নম্বৰ পইণ্টত দিয়া আছে যে পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিট আগতে কোৱেশ্চন পেপাৰখন এভেইলেবল হৈ যাব গতিকে তোমালোকে 30 মিনিট পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টা বা 30 মিনিট আগতে কোৱেশ্চন পেপাৰখন ডাউনলোড কৰি ল'ব পাৰিবা নেক্সট 7 নম্বৰ পইণ্টত কি দিয়া আছে যে পৰীক্ষা আৰম্ভ হোৱাৰ আধা ঘণ্টাৰ পিছতে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে নিজৰ সেই পেজসমূহৰ যেটো PDF ফাইল স্ক্যান কৰি ফটো কৰি PDF যেটো ফাইল বনাব সেইটো আপলোড কৰিব পাৰিব আৰু এই সময়সীমাত ধাৰ্য কৰা আছে শেষ সময়সীমা হৈছে পৰীক্ষা শেষ হোৱাৰ 1 ঘণ্টা পিছলৈ থাকিব ইয়াৰ পিছতে 8 নম্বৰ পইণ্টত দিয়া আছে যে এজন ষ্টুডেন্টে এবাৰ নিজৰ আনসাৰ শীটসমূহ আপলোড কৰা হোৱাৰ পিছতে তাক আৰু কোনো ধৰণে পৰিৱৰ্তন কৰিব নোৱাৰিব গতিকে খুব সাৱধানেৰে যাতে লৰা ছোৱালীখিনি বা ছাত্ৰ-ছাত্ৰীখিনিয়ে সেই কামখিনি উক্ত কামখিনি যাতে কৰে ইয়াৰ পিছত 9 নম্বৰ পইণ্টত কি দিয়া আছে যে তোমালোকৰ যেটো অনলাইন পৰীক্ষা হ'বলৈ গৈ আছে এই পৰীক্ষাটোত বহিবৰ কাৰণে তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ এক্সামিনেশ্যন পোৰ্টেল এটা ওয়েবসাইট এটা আছে সেই এক্সামিনেশ্যন পোৰ্টেলটো তোমালোকে নিজকে লগইন কৰিব লাগিব আৰু লগইন কৰিব লাগিলে প্ৰয়োজন হ'ব তোমালোকৰ ৰেজিষ্ট্ৰেচন নম্বৰ তোমালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আৰু তোমালোকৰ ডেট অফ বাৰ্থ এইখিনি বিচাৰিব আৰু এইখিনি দিয়াৰ লগে লগে লগইন বুলি এটা বাটন থাকিব তাত ক্লিক কৰাৰ লগে লগে গোটেই ওয়েবসাইটটো খোল খাই যাব য'ত তোমালোকৰ কোৱেশ্চন পেপাৰসমূহ থাকিব ইয়াৰ পিছতে 10 নম্বৰ পইণ্টত দিয়া আছে যেহেতু এইটো এটা ওপেন বুক এক্সামিনেশ্যন হয় গতিকে সকলোবোৰ ছাত্ৰ-ছাত্ৰীয়ে সহায় ল'ব পাৰিব হেল্প ল'ব পাৰিব নিজৰ টেক্সট বুকবোৰৰ বা নোটছ তোমালোকৰ ওচৰ যি কিতাপ যেনেকুৱা ধৰণৰ আছে সকলো কিতাপৰে তোমালোকে সহায় ল'ব পাৰিবা তাৰমানে এক প্ৰকাৰ সহজকৈ যদি কওঁ তোমালোকে চাই লিখিব পাৰিবা ইয়াৰ পিছতে 11 নম্বৰ পইণ্টত দিয়া আছে যে কোৱেশ্চন পেপাৰ সমূহতে মাৰ্কছসমূহ ধাৰ্য কৰা থাকিব মেজৰৰ কাৰণে বেলেগ জেনাৰেল সাবজেক্টৰ কাৰণে বেলেগ থাকিব আৰু সেই কোৱেশ্চন পেপাৰখনত খুব ক্লিয়াৰলি খুব সুন্দৰকৈ মেনশন কৰা থাকিব টোটাল মাৰ্কছ কিমান হ'ব সেই কোৱেশ্চন পেপাৰখনত নেক্সট 12 নম্বৰ পইণ্টত দিয়া আছে যে কোনো ছাত্ৰ-ছাত্ৰীয়ে কোনো কাৰণতে নিজৰ আনসাৰ শীটসমূহ অফলাইন সাবমিশন কৰিব নোৱাৰে নাইদাৰ নিজৰ কলেজত নৰ ইউনিভাৰ্চিটিত গতিকে অকল অনলাইন সাবমিশনে কৰিব লাগিব নেক্সট 13 নম্বৰ পইণ্টত দিয়া আছে পৰীক্ষাৰ আগে যাতে সকলোবোৰ ছাত্ৰ-ছাত্ৰীয়ে নিজৰ ইন্টাৰনেট কানেকচন হক বা প্ৰপাৰ গেজেট যিমানবোৰ আছে এইবোৰ যাতে খুব সুন্দৰকৈ নিজে তাৰমানে দায়িত্ব তোমাৰ নিজৰে তোমাৰ যদি ইন্টাৰনেট কানেকচন দুৰ্বল হৈ আছে তোমাৰ মোবাইলে কাম কৰা নাই তোমাৰ ল্যাপটপে কাম কৰা নাই তাৰ কাৰণে ইউনিভাৰ্চিটি ৰেসপন্সিবল নহয় 13 নম্বৰ পইণ্টটো হেতুকে বুজাইছে গতিকে খুব সাৱধান হৈ থাকিবা পৰীক্ষাৰ আগে ইয়াৰ পিছতে 14 নম্বৰ পইণ্টত কি দিয়া আছে যে এটা ফোন নম্বৰ আৰু এটা ইমেইল আইডি সকলোবোৰ ছাত্ৰ-ছাত্ৰীকে দিয়া হ'ব নিজৰ কলেজৰ ফালৰ পৰা গতিকে পৰীক্ষা সম্পৰ্কীয় যদি তোমালোকৰ যিকোনো অসুবিধা হয় তোমালোকে সেই ইমেইল আইডিটোত
বা তোমালোকে সেই ফোন নাম্বাৰটোত তোমালোকে জনাব লাগিব তাৰমানে কলেজে তোমালোকৰ কলেজখনে তোমাৰ অসুবিধাটো গম পোৱা মানে ইউনিভাৰ্চিটিয়ে গম পাব আৰু 15 নম্বৰ পইণ্টটো দিয়া আছে যে গোটেইখিনি এছঅপি কে আদি কৰি কন্টাক্ট নাম্বাৰ এটা ফোন নাম্বাৰ আৰু ইমেইল আইডি তোমালোকৰ নিজৰ কলেজে তোমালোকক গোটেইখিনি প্ৰভাইড কৰিব তোমালোকক দিবই চিন্তা কৰিব নালাগে তোমালোকে আৰু 16 নম্বৰ পইণ্টত কি দি আছে যে যদিহে কোনোবা এজন ছাত্ৰ বা ছাত্ৰীয়ে যিকোনো কাৰণতে যদি আনসাৰ স্ক্ৰিপ্ট সমূহ যদি আপলোড কৰোতে কিবা অসুবিধা পায় বা আপলোড কৰিব নোৱাৰে তেনেহলে সেই ইমেইল আইডিটোত কলেজৰ ফালৰ পৰা যেটো ইমেইল আইডি পাইছিলা বা লবা তোমালোকে তাত সেই আনসাৰ শীটসমূহ তোমালোকে আপলোড কৰিব লাগিব আৰু নিজৰ কলেজত প্ৰপাৰ কাৰণ দেখুৱাই তোমালোকে ইনফৰ্ম কৰাব লাগিব জনাব লাগিব যে তোমালোকে কি কাৰণে নোৱাইলা অনলাইন সাবমিশনৰ কাৰণে আৰু কিয় তোমালোকে ইমেইল আইডিত সেই ইমেইল আইডিটো দিব লগা হল সেই আনসাৰ শীটসমূহ ঠিক আছে আৰু 17 নম্বৰ পইণ্টটো দিয়া আছে যে পৰীক্ষা তোমালোকৰ কোনো ধৰণৰ মক টেষ্ট ইউনিভাৰ্চিটিৰ ফালৰ পৰা লোৱা নহয় বা পতা নহয় আৰু সো জাননীখনৰ তলত কন্ট্ৰোলাৰ অফ এক্সামিনেশন ডিজে চৌধুৰী গুৱাহাটী ইউনিভাৰ্চিটি তেখেতৰ সিগনেচাৰো আছে গতি একদম জেনুইন নোটিস আৰু নোটিস না এখনে এই গোটেই জাননীখনৰ লিংকটো মই মোৰ ভিডিওটিৰ ডেসক্ৰিপচনত দি দিছো তোমালোকৰ ফালৰ পৰা এবাৰ সুন্দৰকে পঢ়ি চাবা ডাউনলোড কৰি কাৰণ এটোই যে তোমালোকৰ অকমানো খেলিমেলি হ'ব নোৱাৰে আশা কৰিছো তোমালোকৰ পৰীক্ষা ভাল হওক নতুন কিবা ইনফৰমেশন পালে মই নিশ্চয় তোমালোকক অৱগত কৰাই থাকিম তেতিয়ালৈকে মোক বিদায় দিয়া ধন্যবাদ